নমস্কাৰ বন্ধুসকল জয়তে সকলোকে এনবি আছাম 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু এই আইতাগৰাকীক দেখিছে আপোনাৰ 90 বছৰ হৈছে ন 90 বছৰত ভৰি দিছে তথাপিতো উঠত হাঁহি আৰু সুন্দৰ গীত মাত এতিয়াও স্পষ্ট আৰু এই আইতাগৰাকী আমাৰ গাঁৱৰে হয় আৰু মানে বিশেষকৈ মোৰ দোকানখন বকিয়াল বাছ ষ্টেণ্ডত আছে আপোনালোকে সকলোৱে জানে আৰু এই দোকানখনলৈ মানে কি যেতিয়া মানে নিজৰ দুজন পিতেক আৰু দুজন পিতেক মানে দুটা সাইডত থাকে আৰু সেইটো কাৰণে মানে ইটো পুত্ৰ ঘৰৰ পৰা এইটো পুত্ৰ ঘৰলৈ যেতিয়া আহে আৰু মাছ বাজতে মোৰ দোকানখন পায় আৰু দোকানখন পায় মানে আইতাই আৰু বহে আৰু মোৰ লগত কথা বতৰা পাতি বহুত ভাল পায় আৰু সদায় প্ৰায় মানে মোৰ দোকানতে বহে মোৰ ভাইৰ নিচিনা লাগে ভাই আমাৰ বাইটা মৰি গৈছে হয় হয় একটা ভাই আছিল ঠিক আছে বাৰু দুখ নকৰিব আৰু ভাইৰ মত দেখছি ভাই কাছে বহি সেইটো কথা আৰু আসলে সেইটো কাৰণে ভাল পায় কাৰণে আহে আৰু মই মানে ভাল লাগে কথা বতৰা পাতি আৰু আগৰ দিনৰ কথা কিছুমানো তেনেকুৱা আমি পাতি থাকো আৰু ভাল লাগে আৰু আজি মানে গীত গাবলৈ অনুৰোধ কৰিলো মনবোৰ বেয়া তথাপিতো মানে মোক গীত গাই শুনালে সেয়া আপোনালোকৰ আগত মই দেখাইছো গতিকে ভিডিওটো সম্পূৰ্ণ চাওক আৰু কিছু কথা আমি আইতাগৰাকীৰ লগত পাতিবলৈ চেষ্টা কৰিম হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে 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 কৃষ্ণ 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 হৰে হৰে হ'ব অন্য সুৰ বহুত আছে ভাল লাগে নহয় ধুনীয়া আৰু কিবা এটা কওক আৰু গান বহুত আছে এটা হলৰে গান কওক সাতাইলো না পর্বতে রে সেই না হরি আইলো রে আরে ছেলের মুখে দিয়ারে কান্তা তোলা দিশরে বুঝছি তো হয়েছে ধুনীয়া হৈছে না খাইয়োগি রসর ধান না খাইয়ো বা রোয়ার পান আরে বিনা দোষে হইল রে হরিণী মরণ রে হরিণীয়ে কান্দিয়াছে ওরিনারে কত দুঃখ পাইয়াছি রে আমাকে লইয়া যা বড় পাহাড় সেইখানে যাইয়া হরিণ বিয়াইল রে আরে হরিণী কান্দিয়াছে রে ও হরিণা রে খুদায় প্রাণ যায় রে ধুনীয়া আরে খুদায় প্রাণ মই গান গাই মই নিজে কান্দি খুদায় প্রাণ যায় রে বলো বলো হরি গো তলব লগরিয়া আস গো তারার সমানে জয়া খাবি নলার গাছ গো লগলো গরিয়া আসিল পাতাই দিল হরিণারে আমার বাস্তারে চাইবি ওরে কোন তো কষ্ট যেন না পারে
হাতে হাতে গেল রে হরিণী নতুন জলাই নতুন জলারে গাছ খাইয়া পেট ভরিয়া আসিতে লাগিল চকু জ্বলাই ভরেবা সেইটো হয় চকু জ্বলাই মানে আচলতে দুখ লাগি গৈছে চকু পানী ওলাই গৈছে যায় না গো সবে একলগে যাম গো কেমন না কামাইরা হারে সেই না গুল্লি কেমন করে বানাইলি রে ও কামাইরা রে কেমন না শিখাইরা রে তুই সেই না গুলি মারিলি রে আমার বাচ্চা তুই আইসি গো রে না খাইলাম গৃহস্থের ধান না খাইলাম বা রয়ার পান আর বিনা দোষে হইল রে হরিণী মরণ হরি ধুনীয়া আছে ধুনীয়া ভাই আর গাইতাম না আও না গাও আও না গাইতাম না অন্য সময় স্কুলের গান যে এও গান গকছনে হেই এটা গক স্কুলের গান ইগেনে না করতে পারে হয়নি বুঝতে যাইবা আৰু এটা গকছন আমি কই আপোনাৰ এতিয়াতো 90 বছৰ হৈছে আৰু আপোনাৰ মানে আগতে এই পৰিবেশ বিলাক কেনেকুৱা আছিল মানে মানুহ বিলাক কেনেকুৱা আছিল মৰম চেনেহটো কেনেকুৱা আছিল অলপমান জনা ভালে আছিল ভাল আছিল ন ভাল আছিল আজিকালি নিচিনা নহয় হিংসাবাদ ভালো হইলো খারাপ হিংসাবাদ না আমি তো সবার কথা কই না ভাই তোর লগত কথা কইছি দেই হয় হয় ঠিক আছে ভাল কথা বাও আৰু আগতে বেছি মিলা পিটি আছিল মানুহ বিলাক হয় না বাজ বাগানের মাথার উপর চাঁদ উঠেছে ওই বাজ বাগানের মাথার উপর চাঁদ উঠেছে ওই মা গো আমার সুলগ বেলায় কাজলা দিদি কই ধুনিয়া গো আমার সুলগ বেলায় কাজলা দিদি কই পুকুর পারে লেবুর তলে পুকুর পারে লেবুর তলে জনক দলে ধুনিয়া মা গো আমার দিদি আসে না কেনে ও মামা গো দিদি আসে না কেনে ধুনিয়া 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 হয় 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 আৰু আৰু আমাৰ বন্ধুসকলক আপোনাক জনাই দিয়ক নামটো কি আছিল পূৰ্ণিমা সৰকাৰ পূৰ্ণিমা নামটো কোনে দিছিলে কৈ দিয়ক আমাৰ ক'ব লাগে এটো যে কে দিছে আমাৰ মাৰ্চিয়ে দিছে মাৰ্চি হয় হয় মানে মাৰ ভনী মানে পূৰ্ণিমা ৰাতি আপুনি মানে বিলকুট পূৰ্ণিমা জন্ম হৈছিল জন্ম হৈছিল হেতু কাৰণে পূৰ্ণিমা হয় শনিবাৰে পূৰ্ণিমা দিন হয় হয় বন্ধুসকলক জনাইছো এই আইতাগৰাকী নামটো আছে পূৰ্ণিমা সৰকাৰ আৰু পূৰ্ণিমা নামটো এটো কাৰণে দিছিলে যে মানে যিদিনাখন মানে পূৰ্ণিমা ৰাতি আছিল সেইদিনাখনে জন্ম হোৱাৰ কাৰণে হয় নাই বাৰু আৰু এতিয়া আপোনাৰ 90 বছৰ হৈছে আপোনাৰ পুত্ৰ বুৱাৰী সন্তান সকলো নাতি নুতি সব পালে এতিয়া আপোনাৰ জীয়াই থাকিবলৈ ইচ্ছা আছে নাই কি কৰিম ভাই জেসুৱাৰ সময় নিব আৰু মৰিলে মৰিম বাচি যাম হয় হয় কিন্তু সদায় হাঁহি ফূৰ্তি কৈ থাকে দেই আইতাগৰাকী ভাল লাগে আৰু বন্ধুসকল এই পূৰ্ণিমা সৰকাৰ আমাৰ আইতাগৰাকী সকলোৱে মৰম দিব আৰু আশীৰ্বাদ কৰিব যাতে যিকেইটা দিন জীয়াই থাকে আৰু যাতে ভালকৈ জীয়াই থাকে আৰু যাতে ৰোগ ব্যাধিৰ পৰা সদায় দূৰত থাকি সুস্থভাৱে জীয়াই থাকে আৰু দীৰ্ঘায়ু কামনা কৰি সকলোৱে যাতে এটা সুন্দৰ কমেণ্ট দিবলৈ নাপাহৰিব নমস্কাৰ এটা দি দিয়ক নমস্কাৰ দি দিয়ক ধন্যবাদ ধন্যবাদ আৰু তুমি জানো হয় 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 বহুত বহুত আৰু পুনৰবাৰ বন্ধুসকলক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ ধন্যবাদ জয় আই অসম